ইয়াতে এটা অপশ্যন দি আছে ৰেফাৰ আৰ্নিং আপ টু চাগে আপোনালোকে 2100। তো ইয়াতে আপোনালোকে যদি ৰেফাৰ কৰি যদি আপোনাৰ এই ৰেফাৰ নাওত ক্লিক কৰি যদি আপোনালোকে এই লিংকটো যদি কোনোবা আপোনাৰ বন্ধু হওক বা আপোনাৰ ঘৰৰ পৰিয়ালক যদি আপোনালোকে এই এপটো ইনষ্টল কৰি দিয়ে তো আপোনালোকে লগালগ ইনষ্টেণ্ট লগালগ আপোনালোকে 2100 টকা লগালগ আপোনালোকে পাই যাব। মেইন যিটো আপোনাৰ কাম আপোনালোকে যিমান পাৰে আপোনালোকে ৰেফাৰ কৰিব, যিমান ৰেফাৰ কৰিব আপোনাৰ ৰেফাৰত যিমানে আপোনাৰ ইনষ্টল কৰিব সিমানে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। এটা ৰেফাৰতে আপোনালোকে 2100 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। তো এইটো এটা বহুত ভাল এপ হয়। তো এইটো আৰু কোনো টেনশ্যন নাই, আপোনাৰ কোনো থাৰ্ড পাৰ্টি নহয়, এইটো চৰকাৰৰ এপ হয়। আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে কাৰণ এইটো প্লে ষ্টৰত এভেইলেবল আছে, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুন এপ লঞ্চ কৰা হৈছে, যিটো এপত আপোনালোকে কাম কৰি মাহিলী লাখ টকা ইনকাম কৰিব পাৰিব। তো বহুত ভাল এপ হয়। তো আৰু এই এপটো একদম 100% জেনুইন এপ হয় আৰু এইটো আপোনাৰ প্লে ষ্টৰত পাই যাব আৰু এইটো কোনো থাৰ্ড পাৰ্টি এপ নহয়। আৰু এই এপত আপোনালোকে 1 টকা নলগাকৈ আপোনালোকে জিৰ' ইনভেষ্টত আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। ডেইলি আপোনালোকে ইনকাম কৰিব পাৰিব, মাহিলীও আপোনালোকে লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰিব। তো বহুত ভাল এপ হয় এইটো। আৰু এই এপত 100+ ইয়াতে কাম আছে। তো আপোনালোকে যদি কাম কৰিব বিচাৰে, ভালকৈ যদি আপোনালোকে ইয়াতে কাম কৰে তো আপোনালোকে বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব। এইটো এক কথাত ক'ব গ'লে আপোনাক ৱৰ্ক ফ্ৰম হোম জব হয়, এইটো পাৰ্ট টাইম জব হয়। তো আপোনালোকে ঘৰতে বহি থাকি আপোনালোকে এই কামবোৰ কৰিব পাৰিব। তো যদি আপোনালোকে পাৰ্ট টাইম জব কৰিব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই এপৰ বিষয়ে জানিব পাৰে বা এই এপত কাম কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই এপৰ বিষয়ে জানি লওক। এই এপত আপোনালোকে কি কাম কৰিব পাৰিব, কেনেকৈ আপোনালোকে ইনকাম কৰিব, ইয়াৰ পিছত আপোনালোকে এই এপটো কেনেকৈ ইনষ্টল কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, এপটো ক'ত পাব, সকলো ডিটেইলছ মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দিম। প্ৰথমতে আপোনালোকে এই এপৰ বিষয়ে জানি লওক, ইয়াতে আপোনালোকে কি কাম কৰিব পাৰিব। আৰু এটা কথা জনাই দিওঁ, যদি আপোনালোকে এজন দোকানী হয় তো আপোনালোকৰ বাবে বহুত ভাল এপ হয়, কাৰণ ইয়াতে বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব এই এপৰ জৰিয়তে। ইয়াতে বহুত কাম আপোনালোকে কৰিব পাৰিব। আৰু ইয়াৰ পিছত হয়তো বহুতে ভাবিব পাৰে মই যে দোকানী নহয় তো মই কেনেকৈ ইয়াতে ইনকাম কৰিম। আপোনালোকেও ইনকাম কৰিব পাৰিব, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো দোকানীসকলৰ কাৰণে বহুত বেছি ভাল হয়, কাৰণ বহুত সুবিধা, এটা এপতে সকলো কাম কৰিব পাৰে। আৰু আপোনালোকেও যদি দোকানী নহয়, কোনোবাই যদি দোকানী, কাৰণ এতিয়া সকলোৱেতো দোকানী নহয়, তো যদি আপোনালোকে দোকানী নহয় তো আপোনালোকৰো কোনো টেনশ্যন নাই। আপোনালোকেও ইয়াতে এই এপৰ জৰিয়তে মাহিলী ভাল টকা ইনকাম কৰিব পাৰিব, ডেইলি আপোনালোকে ভাল টকা ইনকাম কৰিব পাৰিব। তো এতিয়া আপোনালোকে কাম কি কৰিব পাৰিব তো চাওক। এতিয়া আপোনালোকে যেতিয়া আপোনালোকে এপটো ইনষ্টল কৰিব, ইয়াতে আপোনালোকে ওপৰত আপোনাৰ নাম্বাৰটো আপোনালোকে চাব পাৰিব, মোবাইল নম্বৰটো। তাৰপিছত চাওক ইয়াতে চাওক আপোনালোকে ইয়াতে বহুত কাম আপোনালোকে ইয়াতে কৰিব পাৰিব। ইয়াতে আপোনালোকে বহুত কাম দিয়া আছে, ইয়াৰ বাহিৰেও আৰু বহুত কাম আছে, মই আপোনাক এটাকৈ জনাই দি আছোঁ। এতিয়া ইঞ্চুৰেঞ্চ, যদি কোনোবাই ইঞ্চুৰেঞ্চ আপোনাক যদি কৰি দিব বিচাৰে বা আপোনালোকে নিজেও ইঞ্চুৰেঞ্চ কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াতে ভাল কমিশ্যন দিয়া আছে। যদি আপোনালোকে বেলেগক বনাই দিয়ে তো আপোনালোকে ভাল টকা ইনকাম কৰিব পাৰিব। তো চাপ'জ এতিয়া ইঞ্চুৰেঞ্চ যদি আপোনালোকে বনাই দিয়ে, ইঞ্চুৰেঞ্চত যেতিয়া ক্লিক কৰিব, ইয়াতে আপোনালোকে কি ইঞ্চুৰেঞ্চ কৰিব, বাইক ইঞ্চুৰেঞ্চ কৰিব পাৰিব, কাৰ ইঞ্চুৰেঞ্চ কৰিব পাৰিব, হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰিব। ইয়াতে আপোনালোকে সকলো ইঞ্চুৰেঞ্চ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে কোৱা হৈছে চাওক, ইয়াতে আপোনালোকে 100+ ইয়াতে ফাইনেন্সিয়েল প্ৰডাক্ট ইয়াতে আছে। আৰু ইয়াতে ইয়াতে 1 লাখ মান, তো 1 লাখ টকা আপোনালোকে মান্থলি ইনকাম কৰিব পাৰিব যদি আপোনালোকে ভালকৈ কাম কৰে। তো তাৰপিছত চাওক ইয়াতে আপোনালোকে 2 নম্বৰটো চাওক, ইয়াতে আপোনালোকে ক্ৰেডিট কাৰ্ড। বৰ্তমান সময়ত ক্ৰেডিট কাৰ্ডৰ ইমান ভেলু হৈছে, বৰ্তমান সময়ত সকলোকে ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হৈছে। ক্ৰেডিট কাৰ্ড হ'লে বহুত সুবিধা হয়। তো এই এপৰ জৰিয়তে যদি আপোনালোকে ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰে তো আপোনালোকে সোনকালে আপোনালোকে ক্ৰেডিট কাৰ্ডখন পাই যাব। তো আপোনালোকে যদি নিজেও বনাব বিচাৰে নিজেও পাৰিব, আৰু যদি ভাবে মই বেলেগক বনাই দিম সেইটোও কিন্তু আপোনালোকে পাৰিব। তো সেইকাৰণে মই কৈছিলোঁ যে দোকানীসকলৰ কাৰণে বহুত ভাল, আৰু আপোনালোকৰ কাৰণেও ভাল যিসকল দোকানী নহয়। তো সেইসকলৰ কাৰণে, কাৰণ আপোনালোকৰতো বন্ধু বান্ধৱী আছেই। তো আপোনালোকৰ যদি কোনোবা বন্ধু আছে বা তেনেকুৱা যদি বেছি বন্ধু আছে তো আপোনালোকে এই ক্ৰেডিট কাৰ্ডখন আপোনালোকে বনাই দিব পাৰিব। তো ক্ৰেডিট কাৰ্ড আপোনালোকে যেতিয়া ইয়াতে ক্লিক কৰিব ক্ৰেডিট কাৰ্ডত, তো ইয়াতে সকলো ক্ৰেডিট কাৰ্ডৰ লিষ্ট ইয়াতে আহি যাব। আপুনি কোনটো বেংকৰ মানে ক্ৰেডিট কাৰ্ড বনাব বিচাৰে, HDFC বনাব বিচাৰে, য়েছ বেংকৰ যিটো আপোনাৰ বেংক সেইটোত যদি আপোনালোকে বনাব বিচাৰে, ICICI বেংক আছে, তাৰপিছত আপোনালোকে SBI আছে, তাৰপিছত আপোনালোকে এক্সিছ কাৰ্ড আছে, HDFC বেংক আছে। ইয়াতে আপোনালোকে
সকলো বেংকৰে কিন্তু আপোনালোকে ক্ৰেডিট কাৰ্ডখন বনাই দিব পাৰিব। যদি আপোনালোকে নিজেও বনাব বিচাৰে তো নিজেও পাৰিব, যদি বেলেগৰো বনাই দিব বিচাৰে তো আপোনালোকে বেলেগৰো বনাই দিব পাৰিব। যদি আপোনালোকে ভাবে ইয়াতে আপোনালোকৰ চাগে এটা আছে AU স্মল ফাইনেন্সিয়েল বেংক ক্ৰেডিট কাৰ্ড, আপুনি চাব পাৰিছে এইটো। ছাপ'জ এতিয়া মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ। যদি আপোনালোকে এই ক্ৰেডিট কাৰ্ডখন যদি এপ্লাই কৰি দিয়াৰ পিছত যদি এপ্ৰুভেড হৈ যায় তো লগালগ আপোনালোকে কিমান টকা পাব জানে? চাগে এতিয়া আপোনালোকে আৰ্ণ আপ টু ইয়াতে 1920 টকা 1920 ৰুপিজ আপোনালোকে পাই যাব ইনষ্টেণ্ট, লগালগ আপোনালোকে পাই যাব। তো ইয়াতে কোৱা হৈছে চাগে আপোনালোকে যদি আপোনালোকে এই ক্ৰেডিট কাৰ্ডখন যদি আপোনালোকে কোনোবাক এপ্লাই কৰি দিয়ে বা আপোনালোকে নিজেও যদি আপোনালোকে এপ্লাই কৰে তো আপোনালোকে কিমান টকা পাব? লগালগ 1920 টকা পাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকুৱা আপোনালোকে যিটোৱে আপোনালোকে ছাপ'জ এতিয়া যদি এইটো বেংকৰ যদি ক্ৰেডিট কাৰ্ড বনাই দিব বিচাৰে তো চিল নাও, তো তলত এটা অপশ্যন দি আছে চিল নাও, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনাৰ চাওক ইয়াতে ডিটেইলছবোৰ আছে, আপোনালোকে শ্বেয়াৰ কৰিব। চাওক আপোনালোকে যদি বনাই দিব বিচাৰে তো শ্বেয়াৰ কৰি আপোনালোকে তাৰ মোবাইলত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো ইয়াতে আপোনাক দিয়া আছে, তো SMS আছে, হোৱাটছআপ আছে, তো ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ক্ৰেডিট কাৰ্ড যদি কোনোবাই বনাব বিচাৰে বা আপোনালোকে নিজেও বনাব বিচাৰে তো আপোনালোকেও বনাব পাৰিব। ইয়াতে চাওক যদি ছাপ'জ এতিয়া SBI বেংকৰ যদি ক্ৰেডিট কাৰ্ড কোনোবাই যদি বনাই দিয়ে বা আপোনালোকে নিজেই বনায় তেনেক্ষেত্ৰত আপোনালোকে কিমান টকা পাব জানে? ইয়াতে আপোনালোকে চাওক আৰ্ণ আপ টু, ইয়াতে চাওক ইয়াতে 2160, তো 2160 টকা আপোনালোকে লগালগ আপোনালোকে পাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো ক্ৰেডিট কাৰ্ডৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। যদি কোনোবা ক্ৰেডিট কাৰ্ড বনাই দিব বিচাৰে বনাই দিব পাৰিব, নিজেও যদি বনাব বিচাৰে নিজেও পাৰিব। ইয়াৰ পিছত 3 নম্বৰ আপোনালোকে লোন। এতিয়া এনেকুৱা সময় আহি যায়, কিছুমান এনেকুৱা সময় আহি যায় যে পইচা হাতত নাই, কিবা এটা কাম কৰিব লগা আছে, পইচা নাই, তো ইনষ্টেণ্ট লোন আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু যদি আপোনালোকে বেলেগক যদি আপোনালোকে লোন লৈ দিব বিচাৰে সেইটোও কিন্তু আপোনালোকে ইয়াৰ পৰা পাৰিব। ছাপ'জ এতিয়া আপোনালোকে যদি কোনোবাক যদি লোনটো যদি এপ্ৰুভেড কৰি দিয়ে, লোনটো যদি দিয়ে তো আপোনালোকে কিমান টকা পাব জানে? 6%। তো 6% আপোনালোকে কমিশ্যন পাই যাব, লগালগ আপোনালোকে 6% পাই যাব। তো ইয়াতে যেতিয়া আপোনালোকে লোনত ক্লিক কৰিব ইয়াতে আপোনাৰ লিষ্টবোৰ আহি যাব, আপুনি কি লোন আপোনালোকে ইয়াতে পাব, ইয়াতে আপোনাক দিয়া হৈছে। চাওক এতিয়া আপোনালোকে যদি আপোনালোকে চাওক ইয়াতে মোৰ ডিটেইলছ দিয়া আছে, ইয়াতে লোন এমাউণ্ট আপ টু 5 লাখ। তো ইয়াতে আপোনালোকে 1000ৰ পৰা লৈ ইয়াতে আপোনালোকে 5 লাখ টকা পৰ্যন্ত আপোনালোকে ল'ব পাৰিব। ইয়াতে আৰু বহুত কেইটা ছিষ্টেম আছে। ইয়াতে এইটো হ'ল পাৰ্চনেল লোন, আৰু যদি আপোনালোকে বিজনেছ লোন ল'ব বিচাৰে ইয়াতে বিজনেছ লোন দিয়া আছে, বিজনেছ লোনো আপোনালোকে ল'ব পাৰিব। ইয়াতে বিজনেছ লোনত আপুনি যেতিয়া ক্লিক কৰিব ইয়াতে আপোনাৰ চাওক লিষ্টটো আহি যাব, আপোনালোকে যিটো আপোনাৰ লোন ল'ব, ক'ৰ পৰা আপোনালোকে লোন ল'ব এই এপবোৰ ইয়াতে আহি যাব। ইয়াতে টাটা কেপিটেল আছে, তাৰপিছত আপোনালোকে ইণ্ডাষ্ট্ৰিয়েল বেংক আছে। তো এইবোৰতে আপোনালোকে কিন্তু লোন ল'ব পাৰিব, ইনষ্টেণ্ট আপোনালোকে লোন ল'ব পাৰিব। বেলেগক যদি আপোনালোকে লোন লৈ দিব বিচাৰে সেইটোও আপোনালোকে পাৰিব। তো আপোনালোকে চাগে ইয়াতে কোৱা হৈছে আপ টু 2.10% আপোনালোকে পাব যদি আপোনালোকে বিজনেছ লোনৰ বাবে যদি আপোনালোকে এপ্লাই কৰি দিয়ে। আৰু যদি আপোনালোকে নিজেও কৰে সেইটোও আপোনালোকে পাৰিব। তো এইটো বহুত ভাল এপ হয়। তো আপোনালোকে যদি আপোনালোকে কাম কৰিব বিচাৰে এই এপত আপোনালোকে কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে যদি কোনোবাক বেংক একাউণ্ট খুলি দিব বিচাৰে সেইটোও কিন্তু আপোনালোকে পাৰিব। ছাপ'জ এতিয়া চাওক আপোনালোকে ইয়াতে এটা ছেভিংছ একাউণ্ট, তো ছেভিংছ একাউণ্ট চাই আপোনালোকে আপ টু 960 টকা আপোনালোকে কমিশ্যন হিচাপে লগালগ আপোনালোকে পাই যাব। তো ইয়াতে আপোনালোকে কি বেংক আপোনালোকে একাউণ্ট খুলি দিব পাৰিব। যেতিয়া আপোনালোকে ছেভিংছ বেংক একাউণ্টত ক্লিক কৰিব ইয়াতে আপোনালোকে চাওক সকলো আপুনি ইয়াতে আহি যাব, লিষ্টটো আহি যাব, আপুনি কি বেংকত আপোনালোকে একাউণ্ট খুলি দিব পাৰিব সেইটো আপুনি ইয়াতে আহি যাব। ছাপ'জ এতিয়া আপোনালোকে এয়াৰটেল পে'মেণ্ট বেংক, যদি কোনোবাই যদি এয়াৰটেল পে'মেণ্ট বেংক যদি আপোনালোকে একাউণ্ট খুলি দিয়ে তেনেক্ষেত্ৰত আপোনালোকে কমিশ্যন কিমান টকা পাব জানে? ইয়াতে চাওক ওপৰত লিখা আছে আৰ্ণ আপ টু 210 টকা। লগালগ আপোনালোকে 210 টকা আপোনালোকে পাই যাব ৱালেটত, আৰু সেইটো আপোনালোকে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব। প্ৰথমতে ইয়াতে এড হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব। তো এইটো বহুত ভাল এপ হয়। আপোনালোকে যদি এই এপত কাম কৰে তো আপোনালোকে বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া এয়াৰটেল পে'মেণ্ট বেংক, প্ৰথমতে আছে এয়াৰটেল পে'মেণ্ট বেংক। যদি কোনোবা এয়াৰটেল পে'মেণ্ট বেংক আপোনালোকে যদি একাউণ্ট খুলি দিয়ে, বনাই দিয়ে তেনেক্ষেত্ৰত আপোনালোকে 210 টকা পাব। তাৰপিছত চাগে আপোনালোকে যদি আপোনালোকে ইণ্ডিয়া চাগে আপোনাৰ বাই ইণ্ডাষ্ট্ৰি আপোনাৰ বেংক যিটো আছে 2 নম্বৰ যিটো, এইটো যদি আপুনি কোনোবাক খুলি দিয়ে তো 600 টকা আপোনালোকে পাব। তাৰপিছত IDFC ফাৰ্ষ্ট বেংক ছেভিংছ একাউণ্ট যদি আপোনালোকে খুলি দিয়ে 840 টকা পাব। তাৰপিছত আপোনালোকে এনেকৈ আপোনাৰ এক্সিছ বেংক আছে, যদি এক্সিছ বেংকত যদি আপোনালোকে কোনোবাই একাউণ্ট খুলি দিয়ে তেনেক্ষেত্ৰত চাগে আপোনালোকে 960 টকা আপোনালোকে কমিশ্যন লগালগ আপোনালোকে পাই যাব। আৰু এই এক্সিছ বেংকটো এপ্ৰুভেড হোৱাতে 2 দিন সময় ল'ব। ইয়াতে আপোনাক কোৱা হৈছে 2 ডেজ, চাগে আপোনালোকে 2 ডেজত আপোনালোকে একাউণ্টটো হৈ যাব। তো ইয়াতে আপোনালোকে ডেবিট কাৰ্ডো পাব, আপোনাৰ নেট বেংকিং, আপোনালোকে ফোনপে সকলো আপুনি কাম কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে তলত যদি আপোনাৰ স্কলন কৰি চাগে আপোনালোকে ওপৰতো হ'ল ক্ৰেডিট কাৰেণ্ট একাউণ্ট আৰু ছেভিং একাউণ্ট, ওপৰতো ছেভিংছ একাউণ্ট, আৰু এইটো হ'ল এক্সিছ MS ছেভিং একাউণ্ট। তো আপোনালোকে নিশ্চয় গম পালে। এইটো আপোনালোকে জিৰ' বেলেঞ্চত আপোনালোকে খুলিব পাৰিব, আৰু এইটো এদিনতে আপোনাৰ যিটো আপোনাৰ
পাছবুক যিটো বেংক একাউণ্ট সেইটো আপোনাৰ এদিনতে হৈ যাব আৰু যিটো প্ৰথম যিটো আছে প্ৰথমটোত আপোনাৰ 2 দিন সময় লাগিব আৰু ইয়াতে আপোনালোকে মিনিমাম একাউণ্ট বেলেঞ্চ 12,000 টকা থাকিব লাগিব তেতিয়াহে আপোনালোকে এই একাউণ্টটো খুলিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে সাপোজ এতিয়া আপোনালোকে যদি 2 নম্বৰটো যদি আপোনালোকে কোনোবাক যদি একাউণ্ট খুলি দিয়ে তেনেহ'লে আপোনালোকে 960 টকা আপোনালোকে পাই যাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে বহুত বেংক ইয়াতে আছে তো আপোনালোকে যদি কোনোবাক বেংক একাউণ্ট খুলি দিয়ে তো আপোনালোকে কমিশ্যন আপোনালোকে ভাল টকা আপোনালোকে পাব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকুৱা আপোনালোকে আৰু বহুত ইয়াতে কাম আছে ইয়াতে আপোনালোকে বহুত কাম আপোনালোকে কৰিব পাৰিব তো এতিয়া আপোনালোকে মেইন আৰু আপোনালোকে এটা কথা জনাই দিওঁ আপোনালোকে যদি কেনেকৈ কাম কৰিব কাৰ পৰা ক'ত আপোনালোকে চেলিং কৰিব ক'ত আপোনালোকে কি কৰিব কেনেকৈ আপোনালোকে ইনকাম কৰিব যদি ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে আপোনাৰ এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে তেনেক্ষেত্ৰত চাওক এতিয়া আপোনালোকে ইয়াতে আপোনালোকে এটা অপশ্যন দিয়া আছে আপোনালোকে চাব পাৰিছে ইয়াতে ৰেজিষ্টাৰ নাও তো ৰেজিষ্টাৰ নাওত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ হ'ব পাৰিব ইয়াতে আপোনালোকে 5 বজাৰ পৰা 6 বজালৈকে ইয়াতে আপোনাৰ লাইভ আহিব আপোনাক সকলো ডিটেইলছ আপোনাক জনাই দিয়া হ'ব তো সেই হিচাপে আপোনালোকে ভালকৈ জানি ল'ব জানি আপোনালোকে ইয়াতে কাম কৰিব পাৰিব ইয়াতে আপুনি চাব পাৰিছে তো ইয়াতে আপোনালোকে ডেইলি ইয়াতে আপডেট আহি থাকিব তো সেই হিচাপে আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হৈ আপোনালোকে ইয়াতে জইন হৈ আপোনালোকে ইয়াতে লাইভ আহিব তাৰ পৰা আপোনালোকে ভালকৈ চাই আপোনালোকে ভালকৈ বুজি ল'ব বুজি আপোনালোকে কাম কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে টপ চেলিং প্ৰডাক্ট আছে তো টপ চেলিং প্ৰডাক্টত আপোনালোকে ক্লিক কৰি আপোনালোকে প্ৰডাক্টবোৰ আপোনালোকে চেলিং আপোনালোকে ইয়াতে চাব পাৰিব চিল নাওত ক্লিক কৰি আপুনি চাব পাৰিব তাৰপিছত ইয়াতে আপোনালোকে বহুত কাম আপোনালোকে ইয়াতে মানে এক কথাত ক'ব গ'লে আপোনালোকে এই এপটো ইনষ্টল কৰি সকলো কামেই আপোনালোকে কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে মেইন যিটো পইণ্ট যিটো আপোনাৰ মেইন পইণ্ট সেইটোত আপোনালোকে চাওঁ মই আপোনাক দেখাই দি আছোঁ চাওক ইয়াতে এটা অপশ্যন দি আছে ৰেফাৰ আৰ্নিং আপ টু চাওক আপোনালোকে 2100 তো ইয়াতে আপোনালোকে যদি ৰেফাৰ কৰি যদি আপোনাৰ এই ৰেফাৰ নাওত ক্লিক কৰি যদি আপোনালোকে এই লিংকটো যদি কোনোবা আপোনাৰ বন্ধু হওক বা আপোনাৰ ঘৰৰ পৰিয়ালক যদি আপোনালোকে এই এপটো ইনষ্টল কৰি দিয়ে তো আপোনালোকে লগালগ ইনষ্টেণ্ট লগালগ আপোনালোকে 2100 টকা লগালগ আপোনালোকে পাই যাব তো এইটো এটা বহুত ভাল হয় তো আপোনালোকে ইয়াতে যদি সাপোজ এতিয়া আপোনালোকে ভাবিব পাৰে মই ইয়াতে কাম এটা কামেই মই ইয়াতে নকৰোঁ চাওঁ ইয়াতে সাপোজ মই বেলেগক ক্ৰেডিট কাৰ্ড বনাই নিদিওঁ লোনো কৰি নিদিওঁ একাউণ্টো খুলি নিদিওঁ তো ইয়াৰ পিছতো আপোনালোকে ইয়াতে টকা ইনকাম কৰিব পাৰিব তো এইটো কেনেকৈ এইটো হ'ল আপোনাৰ ৰেফাৰ যিমান আপোনালোকে ৰেফাৰ কৰিব যিমান আপোনালোকে শ্বেয়াৰ কৰিব সিমানে আপোনালোকে টকা পাব এটা ৰেফাৰত আপোনালোকে 2100 টকা পাব এটা ৰেফাৰত ইয়াতে কোৱা হৈছে ৰেফাৰ এণ্ড আৰ্ন 2100 ইয়াতে আপোনাক কোৱা হৈছে ইয়াতে আপোনালোকে যিমান পাৰে আপোনালোকে ৰেফাৰ কৰিব ৰেফাৰ কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইটো বহুত ভাল এপ এইটো কোনো থাৰ্ড পাৰ্টি এপ নহয় ইয়াতে 1 টকা জিৰ' ইনভেষ্টত আপোনালোকে কাম কৰিব পাৰিব তো আপোনালোকে যিমান পাৰে আপোনালোকে ৰেফাৰ কৰিব আপোনাৰ ৰেফাৰ লিংকটো যিমান পাৰে শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকে ইনষ্টল কৰি দিব বেলেগক নিজেই আপোনালোকে কৰি দিব যদি কোনোবাই কৰিব নিবিচাৰে তো আপোনালোকে নিজে আপোনালোকে মোবাইলটো লৈ আপোনালোকে ইনষ্টল কৰি দিব আৰু লগালগ আপোনালোকে 2100 টকা আপোনালোকে ডাইৰেক্ট আপোনাৰ ইয়াতে ৱালেটত জমা হ'ব সেইটো আপোনালোকে ডাইৰেক্ট বেংক একাউণ্টত আপোনালোকে ট্ৰান্সফাৰ কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এইটো বহুত ভাল হয় তো এইটো এটা সোণালী সুযোগ আপোনালোকে যিমান পাৰে আপোনালোকে ৰেফাৰটো শ্বেয়াৰ কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰিব যদি ভাবে মই ইয়াতে এটা কামো মই নকৰোঁ তথাপি আপোনালোকে ইয়াতে আপোনালোকে ৰেফাৰ কৰি আপোনালোকে বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব আৰু যদি ইয়াতে কাম কৰে তো আৰু আপোনালোকৰ বহুত ভাল কাৰণ ইয়াতে বহুত টকা আপোনাক দি আছে তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে এই এপটো ইনষ্টল কৰি আপোনালোকে সোনকালে ইয়াতে কাম কৰক বা আপোনালোকে যিমান পাৰে ৰেফাৰ শ্বেয়াৰ কৰি আপোনালোকে টকা ইনকাম কৰক তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে কেনেকৈ এই এপটো ইনষ্টল কৰিব তো এই এপটো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব তো তাতে ক্লিক কৰি আপোনালোকে যেটো আপোনাৰ এটা ফৰ্ম আহিব ফৰ্মখন সিম্পল একদম ফৰ্ম হয় আপোনাৰ নাম দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব সেইবোৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো কেনেকৈ কৰিব মই আপোনাক দেখাই দি আছো প্ৰথমতে আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যেটো লিংক দিয়া আছে এই লিংকত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে মোবাইল নম্বৰ আপোনাৰ নাম সেইবোৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো কেনেকৈ কৰিব মই আপোনাক জনাই দি আছো যেতিয়া আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যেটো লিংক আছে লিংকত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব হয়তো আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব পাৰে যদি নাযায় তো ডাইৰেক্ট আপোনাৰ এনেকুৱাকৈ আহি যাব তো অহাৰ পিছত আপোনালোকে কন্টিনিউ বাটনত আপোনাক ক্লিক কৰিব লাগিব আৰু যদি আপোনাৰ প্লে ষ্ট'ৰত লৈ যোৱা হয় তো তাতে আপোনালোকে ইনষ্টল বুলি এটা বটন থাকিব ইনষ্টলত ক্লিক কৰিব ইনষ্টল হোৱাৰ পিছত আপোনালোকে ওপেন মনত ক্লিক কৰিব ওপেন মনত ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব তো এতিয়া দুটা অপশ্যন থাকিব এটা ইংলিছ আৰু এটা হিন্দী তো আপুনি ইংলিছটো সিলেক্ট কৰি থাকিব এতিয়া আপুনি কন্টিনিউ বাটনত ক্লিক কৰিব লাগিব তো আপুনি কন্টিনিউ বাটনত ক্লিক কৰিব কন্টিনিউ বাটনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ডিটেইলছ আপোনাক কিবা দিয়া থাকিব আপোনালোকে ভালকৈ চাই ল'ব চোৱাৰ পিছত আপোনাক আৰু যদি ভাবে স্কিপ কৰি চাব স্কিপ কৰি আপুনি স্কিপ কৰিব পাৰিব একো প্ৰব্লেম নাই তো স্কিপ কৰাৰ পিছত চাওক এতিয়া আপোনালোকে ইয়াতে আপোনাৰ তলত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব তো আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ দিব কাৰণ আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো
দিয়াৰ পিছতহে আপোনালোকে নেক্সট পেজত আপোনালোকে যাব পাৰিব। তো মই এইটো ফিল কৰি মই নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে মোবাইল নম্বৰটো দিয়ে যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা OTP আহিব, OTPটো অট'মেটিক লৈ ল'ব। লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা পেজ অ'পেন হ'ব। তো এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ ইয়াতে ফুল নেমটো আপুনি ইয়াতে দিব লাগিব, আপোনাৰ নামটো দিব, ইমেইল আইডিটো দিব। তাৰপিছত আপোনালোকে ইয়াতে অকুপেশ্যনটো আপোনাৰ ইয়াতে ছিলেক্ট কৰিব লাগিব, আপোনাৰ এডুকেশ্যনটো ছিলেক্ট কৰিব লাগিব, এনুৱেল ইনকামটো আপোনাক ইয়াতে দিব লাগিব, আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব আৰু আপোনাৰ পোষ্ট অফিচৰ যিটো এৰিয়া পিনক'ড হয় সেই পিনক'ডটো আপুনি ইয়াতে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইটো কমপ্লিট হৈ যাব, ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। হোৱাৰ পিছত আপোনালোকে আপোনালোকে ইয়াতে কাম কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ইয়াতে আপোনাক প্ৰথমতে মই আপোনাক জনাই দিছোঁ কি কাম কৰিব পাৰিব। মেইন যিটো আপোনাৰ কাম আপোনালোকে যিমান পাৰে আপোনালোকে ৰেফাৰ কৰিব, যিমান ৰেফাৰ কৰিব আপোনাৰ ৰেফাৰত যিমানে আপোনাৰ ইনষ্টল কৰিব সিমানে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। এটা ৰেফাৰতে আপোনালোকে 2100 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। তো এইটো এটা বহুত ভাল এপ হয়। তো এইটো আৰু কোনো টেনশ্যন নাই, আপোনাৰ কোনো থাৰ্ড পাৰ্টি নহয়, এইটো চৰকাৰৰ এপ হয়। আপোনাক কোনো টেনশ্যন কৰিব নালাগে কাৰণ এইটো প্লে ষ্ট'ৰত এভেইলেবল আছে, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো সোনকালে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে লিংকত ক্লিক কৰি আপোনালোকে ইনষ্টল কৰি আপোনালোকে ইয়াতে কাম কৰক আৰু ইয়াতে আপোনালোকে বহুত টকা আপোনালোকে ইনকাম কৰিব পাৰিব আৰু বহুত কাম আপোনালোকে ইয়াতে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব, নিশ্চয় মই আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই নতুন এপৰ বিষয়ে জানিব পাৰে বা ইয়াতে টকা ইনকাম কৰিব পাৰে বা ইয়াতে কাম কৰিব পাৰে। ধন্যবাদ।